গতিকে জোনাই সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। এই পৰিৱৰ্তন হ'ল বৰ্তমান বিজেপি চৰকাৰে নোৱাৰে আৰু জোনাই সমষ্টিত কাম কৰিবলৈ বাকী বহুত আছে। মই প্ৰথম জোনাই সমষ্টিৰ মই ফাউণ্ডাৰ হিচাপে বিজেপিত আছিলোঁ, গতিকে বিজেপি ন্যায় অন্যায় মই চিনি পাওঁ। যেনেকৈ ঠিক আজি বিজেপিৰ জ্যেষ্ঠ নেতা 4বাৰলৈকে এটা MP উইনাৰ হোৱা ৰাজেন গোহাঁই দাই যিটো ভাষাটো ক'লে, ধন্যবাদ, থেংকছ অফ থাউজেণ্ড, যে বিজেপি আটাইতকৈ অসমৰ দুশ্মন কোৱা ভাষাটো ৰাইট। গতিকে লৈ জোনাই সমষ্টিটো মই ভাবিছোঁ যে এনেহেন এটা বিজেপি নিজৰ চৰকাৰ, MP নিজৰ, MLA নিজৰ, চৰকাৰ যোনে আজিলৈকে ডেভেলপমেণ্ট নাই। গতিকে জোনাই সমষ্টিটো মই সংস্কাৰ কৰিবৰ কাৰণে যে ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে, ৰাইজে মোক বিশ্বাস কৰক, মই জোনাই সমষ্টি কাম কৰি যাবৰ কাৰণে যথেষ্টখিনি আগবাঢ়ি আহিছোঁ। আৰু সেই প্ৰথম মই দাবীদাৰ, বৰ্তমান মই কংগ্ৰেছৰ প্ৰথম নম্বৰ 1 দাবীদাৰ মই বিশ্বক মই তেনে কাম কৰি থোৱা আছে, ৰাইজৰ ওচৰত দেখা দিয়া আছে, বানপানী, নদীয়ে চদীয়ে বৈ আপোনাক সকলো। গতিকে আজি ৰাইজকো মই ৰিকুৱেষ্ট কৰিছোঁ যে ৰাইজ আপোনালোকে কোনো পৰ্যায়ত বিজেপিৰ ওপৰত বিশ্বাস নকৰিব। নৰেন্দ্ৰ মোদী সাহেবে কৈছিলে হাম গৰীব কে লিয়ে চৰকাৰ বনাएंगे, হাম গৰীবকো দেখেংগে। মিছা কথা। গৰীবে ক'ৰ পৰা কেনেকৈ চলিব? মোৰ আজি নিজৰ সমষ্টিত চিলাপথাৰৰ পৰা ল'ৰাই গুৱাহাটী কলেজত যাবলৈ হ'লে 40 টকা ট্ৰেইনত গৈছিলে, কিন্তু আজি 140 টকা। আজি এটা টেবলেট খাওঁতে 40 টকা টেবলেট 200 টকা হৈ গ'ল। দুখীয়া সমাজৰ কি বেমাৰ নহয়, বেলেগ হয় নেকি? গতিকে মই তাকো কৈছোঁ, অসম চৰকাৰ আপুনি 1 লাখ মহিলা আছে জোনাই সমষ্টিত, তাত যদি আপুনি 1 লাখ মহিলাক যদি অকল 10টা যদি আপুনি মানে গ্ৰুপক দিছে, বাকী মহিলাই কি কৰিব? গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, চৰকাৰ ভালকে চলাওক আৰু চেষ্টা কৰক যে আপোনালোকে এক বস্তু তাহানিবিলাক কম কৰক, বস্তুৰ দামটো কম কৰি দিয়ক, জেনেৰেল ৰাইজে খাব পাওক, দালিৰ দামটো কম কৰক, মিঠাতেলৰ দামটো কম কৰক, সকলো ৰাইজে সকলো শ্ৰেণীৰ মানুহে ভাল পাব। কিন্তু কাকবাক গোটক দি কাকবাক অৰুণোদয় দি আপুনি কেইজন অৰুণোদয় পাইছে? গতিকে সেইবিলাক বদনাম কৰি থকাতকৈ যে অসম যদি আপুনি বচাবলৈ হ'লে প্ৰথমতে সামগ্ৰী বস্তুবিলাক কম কৰক। গতিকে মোৰ জোনাইবাসী ৰাইজক কৈছোঁ যে আপোনালোকে কোনোবাই যদি বিজেপিক বিশ্বাস কৰিছে, তেনেস্থলত আপোনালোকে বিজেপিয়ে আপোনালোকক সঁচা কাম কৰা নাই। আজি হয়তো যিটো বড়োলেণ্ডত যিটো মানে প্ৰথম অৱস্থাত আমাৰ হাগ্ৰামা মহিলাই দেখুৱালে, তেওঁ কোনো বিজেপিৰ ওপৰত বিশ্বাস নাই। হয়, তেওঁ কৈছে মই এলায়েন্স কৰিম, কিন্তু মোৰ ছাত্ৰ আছে। ঠিক তেনেকৈ হয়, আমি তেওঁৰ ৰিজাল্টহে মানে অসমত দেখুৱাই দিছে যে বিজেপি চৰকাৰ পতনলৈ আহি গ'ল। তেওঁলোকে বহুত জোৰদাৰ দিছিলে, কোনো MLA কোনো মন্ত্ৰী বাচি যোৱা নাই বিটিটিত যোৱাত। গতিকে আমাৰ পক্ষত আমি আহিছোঁ ৰাইজ, আমি কৈছোঁ যে জোনাই সমষ্টিৰ পৰিৱৰ্তন আমি চেঞ্জ কৰিব লাগে। জোনাইৰ পৰা আমি বিজেপি হটাব লাগে, জোনাইৰ পৰা বিজেপি হটাই আমি বিজেপি ছেভ কৰি বিজেপিক মানে অঁতৰাই আমি বেলেগ এটা চৰকাৰ এটা বনত বেলেগ এটা MLA আহক। ৰাইজে মোক সকলো শ্ৰেণীৰ ৰাইজে মোক আশা কৰিছে, সকলোৱে মোক সহায় কৰিব যে আমি এতিয়ালৈকে বৰ্তমানলৈকে যে ইয়াতে বিধায়ক আছে আমাৰ বিজেপি, মন্ত্ৰী আছে আমাৰ ধেমাজিত, MP আছে, সকলো কোনো নিৰ্দিষ্ট এটা কাম তেওঁলোকে কৰিব পৰা নাই। আমাৰ মিচিং সমাজৰ ৰাইজৰ আজিলৈকে বানপীড়িত কোনো স্থায়ী সমস্যা হোৱা নাই। তেওঁলোকে মুখত কৈছে কোনো স্থায়ী এটা সমস্যা, আজিলৈকে নদীয়ে চদীয়ে এতিয়া কোনো একো বান্ধৱ নাই। তেওঁলোকে একেটা পৰ্যায়ত একে লিংকত তেওঁলোকে মন্ত্ৰী MLA বিধায়ক একেলগে আছে, তেওঁ পাৰ্লামেণ্টলৈকে ইছ্যু নাই। গতিকে আমি যিদিনাখন কংগ্ৰেছ চৰকাৰ আহিব, সকলো প্ৰথম ইছ্যু জোনাইত আমি বানপীড়িতে কৰিম। ৰাইজৰ সমস্যা আটাইতকৈ বানপীড়িত, তেওঁলোকৰ খেতি চেতি কৰাত তেওঁলোকে বহুত অসুবিধাত আহি হৈছে। গতিকে সমজুৱা ৰাইজে হিচাপক মই আগন্তুক নতুন বছৰ যিটো আহিব তাৰো শুভেচ্ছা দি আমি 2026 ইলেকশ্যনত জোনাই সমষ্টিৰ পৰা কংগ্ৰেছে উইনাৰ হৈ যাব। কংগ্ৰেছৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক। সেই মণিপুৰ ধ্বংস কৰি দিলে, যিটো আছে অকণমান আগতে অসমতো ধ্বংস নহ'ল, যিটো বড়োলেণ্ডতো তেওঁলোকে অলপতে ধ্বংস নহ'ল, যিটো হাগ্ৰামা জোৰত হাগ্ৰামা নিজে কৰিলে বুলিহে। গতিকে মই কিছুমান বৰ্তমানৰ চৰকাৰৰ যিটো দেখিছোঁ, সেই অৱস্থাটোলৈ ৰাইজে চবে পৰিৱৰ্তন বিচাৰিছে।